ক্ষেত্ৰ সমন্বয় সৰ্বানন্দ সিংহ সমন্বয় ক্ষেত্ৰৰ নামত আমি দিয়াৰ ব্যৱস্থা কৰিলোঁ। অতি সোনকালে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পৰৱৰ্তী সময়ত কি কৰিব তাৰ বিষয়ে আমাৰ মটক জনগোষ্ঠীৰ সকলো সংগঠনৰ লগত বহি আলাপ আলোচনা কৰি এটা সিদ্ধান্ত ল'ব। আমি ভাবোঁ যে খুব ভাল ইয়াতে এটা অনুষ্ঠান হ'ব, যিটো অনুষ্ঠানৰ যোগেদি মটকসকলৰ ঐতিহ্য সংস্কৃতিক প্ৰতিফলিত কৰিব পৰা যাব। আমি এই বিষয়ে অতি সোনকালে কাম কাজ আৰম্ভ কৰিম। আপুনি আজি এটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী আহিছে, দেখিবলৈ বিশেষকৈ 6 জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত কংগ্ৰেছে মুখাই যিটো কয় তাৰ ক্ষেত্ৰত বিপৰীত তেনেকৈ প্ৰটেষ্ট কৰা দেখিবলৈ পোৱা গৈছে। আপোনালোকেতো মই এতিয়া মটক সংগঠনৰ শীৰ্ষ নেতৃবৃন্দৰ লগতে আছোঁ। তেখেতলোকেতো কেতিয়াও এই আমি যি ৰিজলিউশ্যন আনিলোঁ বা আমি যি আমি বিধানসভাত আমি জমা দিলোঁ তাততো তেখেতলোকে এগেইনষ্ট কৰা শুনা নাই। আমি যি প্ৰতিবেদন দিলোঁ কোনো মটক সংগঠনে, কোনো মৰাণ সংগঠনে বা 6 জনগোষ্ঠীৰ কোনো এটা সংগঠনৰ শীৰ্ষ নেতৃবৃন্দ, এইটো বিভিন্ন সংগঠনৰ শীৰ্ষ নেতৃবৃন্দই বিৰোধিতা কৰা শুনা নাই। মাত্ৰ কোনে কৰিছে? কংগ্ৰেছে কৰিছে। মাত্ৰ কোনে কৰিছে? অখিল গগৈ ডাঙৰীয়াই কৰিছে। মাত্ৰ কোনে কৰিছে? লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই কৰিছে। কিন্তু এই আন্দোলনটোৰ লগত জড়িত কোনোৱে কৰা নাই। মিনিংটো কি? মানে তেওঁলোকে মানুহখিনিয়ে ভাবিছে কামটো হ'ব বা বহুদিন তেখেতলোকে আন্দোলন কৰিছে, এটা বৃহৎ পদক্ষেপ চৰকাৰে ল'লে বুলি তেখেতলোক সন্তুষ্ট। পৰৱৰ্তী সময়তো বাকীখিনি কাম কৰিব বুলি তেওঁলোকে ভাবে। কিন্তু পলিটিকেল পাৰ্টিবিলাকৰ নেতাবিলাকে ভাবে যদি মানুহখিনিয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভাল পাই যায়, মানুহখিনিয়ে যদি বিজেপি এজিপিক ভাল পাই যায়, তেতিয়া তেওঁলোকৰ আৰু অৱস্থা বেয়া হ'ব। গতিকে তেখেতলোকে এই বিলখন বিৰোধিতা কৰিছে সম্পূৰ্ণ ৰাজনৈতিক কাৰণত। ৰাইজে যদি বিৰোধিতা কৰি নহয় আমি বেলেগ চিন্তা কৰি নহয়, ৰাইজৰ লগত আলোচনা কৰিয়ে সিদ্ধান্ত লৈছোঁ। হয়তো মোৰ যদি ভুল হোৱা নাই, প্ৰতিবেদন দিওঁতে ময়ো তাৰ মেম্বাৰ, মোৰ যদি ভুল হোৱা নাই, আমি সকলো সংগঠনৰ লগত বহুতবাৰ আলোচনা কৰিছোঁ। এনেকুৱা হোৱা নাই যে যিসকলে আন্দোলন কৰিছিল বা আন্দোলন কৰি আছে তেখেতলোকৰ নেতৃবৃন্দৰ লগত আলোচনা নকৰাকৈ আমি একেদিনাই সিদ্ধান্ত লোৱা নাই। বহুদিন আলোচনা কৰি সিদ্ধান্ত লৈছোঁ। গতিকে এই সিদ্ধান্তক তেখেতলোকে সেইকাৰণে আদৰণি জনাইছে। কিন্তু তেখেতলোকে কৈছে যে কাৰ্যকৰীকৰণ সোনকালে হ'ব লাগে। সেইটো আমিও ভাবোঁ কাৰ্যকৰীকৰণ সোনকালে হ'ব লাগে।